এটা কথা কৈছিলে যে মই মানা কৰিছো ভৰিত তেওঁ বাৰে প্ৰতি কৈছে আপোনালোকে সেৱা নকৰিব তাৰ পাছত তথাপিও আমাৰ মানুহৰ যিহেতু শিৱসাগৰৰ আৰু এগৰাকী মহিলাই এই কথা ফাদিল কৰিলে যে আচলতে বদৰুদ্দিন আজমল চাহাবে যি বান সাহায্য প্ৰদান কৰিছিল 500 টকাকে যি দিছিল সেই ঠাইত বদৰুদ্দিন আজমল চাহাবে কৈছিল নেকি যে মোৰ ভৰিত সেৱা কৰিলে মই 500 টকাকে দিম বুলি এই কথা ফাদিল কৰিলে শিৱসাগৰৰ এগৰাকী মহিলাই তো আপোনালোকে শুনকচোন যে এই মহিলাগৰাকীয়ে সমান সময়ত তেখেতে সামাজিক মাধ্যমৰ আগত কি এনে মন্তব্য প্ৰকাশ কৰিলে যে আচলতে বৰ্তমান প্ৰচলিত হৈ থকা এই কথাষাৰ সত্য নে অসত্য যে বদৰুদ্দিন আজমল চাহাবে 500 টকাৰ বাবে চাহাবে ভৰিত সেৱা কৰিব দিছিল আচলতে বদৰুদ্দিন আজমল চাহাবে সেই কথা কৈছিল নে নাই ৰাইজে নিজেই নিজৰ পৰম্পৰা ৰক্ষা কৰি বদৰুদ্দিন আজমল চাহাবক সেৱা লৈছিল তো আপোনালোকে এই মহিলাগৰাকীয়ে নিজ মুখেৰে শুনক আজমল নাগৰীয়া ছাৰ আহোঁতে আমি সেই ঠাইত উপস্থিত আছিলোঁ মানে মোৰ গা বেয়া সেইখিনি সময়ত তথাপিও মই ভিডিঅ' এটা কৰোঁ বুলি কৈছিলোঁ কিন্তু গম পোৱা নাছিলোঁ পইচা দিছে বুলি জাহান ভিডিঅ' কৰিব গৈছোঁ তেতিয়া মই দেখিছোঁ পইচা দি আছে তেতিয়া যিহেতু আমি দুখীয়া শ্ৰেণীৰ মানুহ ন আমাৰ ওচৰত তেওঁ এহেন ডাঙৰ মানুহ এজন আমাৰ ওচৰত থিয় হৈছেহি যিহেতু আমাৰ শিৱসাগৰত ইমানবোৰ নেতা আছে কোনো এজন আজিলৈকে থিয় নহ'লে তেওঁ যখন আমাৰ ওচৰত আহি থিয় হৈছে আমি তেওঁক জ্যেষ্ঠ বুলি ওলগ এটা ল'লোঁ কিন্তু তেওঁ যেতিয়ালৈকে আমি ওলগ লৈছোঁ অকল মই বুলি নহয় প্ৰত্যেকজনী মহিলাই তেওঁক দেখি এনেকৈ ওলগ এটা লৈছে আৰু সেই ওলগটো ল'লে বুলিয়ে এতিয়া সেই ভিডিঅ'টো চৰ্চাৰ মাজত চলি গৈছে কিন্তু তেওঁ কোৱা নাছিলে আমাক যে আপুনি সেৱা কৰক পইচা 500 লওক সেইটো কথা আমাক কোৱা নাছিলে কিন্তু আমাৰ মানুহৰ এটা নিয়ম আছে অসমীয়া মানুহ বেলেগ ঠাইত সেইটো নিয়ম আছে না আমি নাজানো কিন্তু আমাক অতীজৰ পৰাই আমাৰ দেউতা মায়ে শিকাই আহিছিল জ্যেষ্ঠজনক দেখিলে ওলগ ল'বি আৰু সেইমতে আমি তেওঁ আহিছে তেওঁ পইচাটোও দিছে যেতিয়া আমাৰ মানুহবোৰে ওলগ ল'বলৈ গৈছে তেওঁ হাতেও দেখাইছে ওলগ নল'বা তেওঁ এটা কথা কৈছিলে যে মই মানা কৰিছো ভৰিত তেওঁ বাৰে প্ৰতি কৈছে আপোনালোকে সেৱা নকৰিব তাৰ পাছত তথাপিও আমাৰ মানুহৰ যিহেতু নিয়ম সেইটো আমি মানে অকল আপোনালোক বুলি তেওঁ বুলিয়ে নহয় যদি আহে আমাৰ আপুনি যদি আহিছে আমাৰ কিন্তু এই চেণ্ডেলযোৰ পিন্ধি চাহকণ দিয়া আমাৰ নিয়ম নাই সেই তাত খুলি থ'ম চেণ্ডেলযোৰ আপোনাৰ ওচৰত বহি চাহকণ দিম হয়তো আপুনি জ্যেষ্ঠ হ'লে আপোনাক সেৱা এটা লৈ যাম দেখিছে মানে অকল আজমল ডাঙৰীয়া বুলি নহয় ইয়াত আহে নহয় তেওঁলোকৰ এইটো মানে পৰম্পৰা তেওঁলোকৰ এইটো নিয়ম যে তেওঁ জ্যেষ্ঠজনৰ পৰা অকণমান সেৱা লোৱাটো আৰু হয়ও এইটো অকল তেওঁলোকৰ বুলি নহয় সকলোৰে নিয়ম কাৰণ কেলে আজি ইমান ডাঙৰ এটা ইণ্টাৰনেশ্যনেল বিজনেছমেন যেতিয়া আহিব ইয়ালে অহাৰ পাছত তেওঁৰ পৰা অকণ সেৱা যদি লওঁ নহয় আমাৰ হয়তো মনটো বহুত বেছি ভাল লাগে আমাৰ এতিয়া চাওক যিহেতু আমাৰ বানপানী হৈ গৈছে হৈ যোৱাৰ পৰা আমাৰ ইয়াত কোনো মানুহ এজনে থিয় হোৱা নাই যদি আমি তেওঁক আঁঠু ল'বই নালাগে তেতিয়াহ'লে এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই সেইদিনা ভিডিঅ'ত দিছে বোলে এগৰাকী মহিলা তেওঁ সম্পূৰ্ণ ভিডিঅ'টো চাইছিল নাই এগৰাকী আছিল নে তাত 1000 গৰাকী আছিল এইটো কাট কৰি দিয়া হৈছে সেইটো কাটি কুটি যে এগৰাকীক দিছে তেওঁ সম্পূৰ্ণ ভিডিঅ'টো চাই লৈ কেলে নকলে ক'ত বহিছিলে কি কৰিছিলে কেইটকা দিছিলে সেইখিনি ইনফৰমেশ্যন আপোনালোকে উলিয়াইছে নেকি উলিওৱা নাই খালি এটাই আপোনালোকে দেখিছে যে এগৰাকী মহিলাই আজমলৰ ভৰিত ইয়াৰ পৰিৱেশটো দেখাব চেষ্টা কৰিলো আৰু ইয়াত হৈছিলে কি আচলতে ঘটনাটো কি ঘটিছিলে তাৰ ওপৰত ভিডিঅ' এটা বনাবলৈ আহিছিলো একেবাৰে ইয়াত কোনো এডিটিং নাথাকে গতিকে ললো যাৰ পৰা যেনেকৈ বাইট ল'ব লাগে আচলতে এইখিনি ইয়াৰ লোকেল মানুহ হয় এইখিনিয়ে আছিলে বেলেগ মানুহ নাছিলে তেওঁ এতিয়া আমাৰ ধৰি লওক বেয়া নাপাব মুছলিম মানুহক সেৱা কৰাক লৈ কিজানি তেওঁ ইমান হেৰি কৰিছে কিন্তু তেওঁলোকে এটা কথা জানে নাই এই যে আজানপি দৰগাঁও আমাৰ এই হিন্দু মানুহেহে আপডাল কৰি থাকে সেইটো কথা গম পায় নে নাপায় আমাৰ এই গাঁওখনত হিন্দু মুছলিম কোনো ভেদাভেদ নাই আমাৰ মুঠতে আমি সকলোকে অসমীয়া বুলি ভাবো আমাৰ একতা আছে গতিকে তাত কোনো ভেদাভেদ দেখাবলৈ কোনো নাযাবও আৰু আমিতো নাযাওঁৱেই যদি ইয়াৰ লোকেল মানুহে এই কথাটো কয় যে ইয়াত কোনো হিন্দু মুছলিম ভেদাভেদ নাই আজি আজানপীৰ দৰগাহ যদি তেওঁলোকে হিন্দু মানুহে গৈ চাফা কৰিব আজানপীৰৰ ভিডিঅ'টো বহুত দিছো সকলোৱে ভিডিঅ' চাইছে বহুত মৰম দিছে কিন্তু এই কথাটো এনেকুৱা যদি নিজৰ মাজত যদি মিলাপতি আছে তেতিয়াহ'লে আপোনালোকে কেলে ভেদাভেদ কৰিব বিচাৰে তেওঁলোকে কিয় ভেদাভেদ কৰিব এইটো আচৰিত কথা যদি তেওঁলোক আহি থিয় হ'লেহেঁতেন তেতিয়া তেওঁলোকে কওক তেওঁলোকেতো আমাৰ ওচৰত আজিলৈকে কোনো এজন মানুহে থিয় হোৱাহি নাই পৰিস্থিতিত যেতিয়া কোনো এজন ব্যক্তি আহিবলৈ সুধিব নাহিছিলে
যে কি মানে পৰিৱেশৰ মাজত তেওঁলোকে আহিছিলে তেতিয়া দেখা নাছিলে আপোনালোকে যে মানুহখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ বিপদত পৰিছে আপোনাৰ মানে যেনে তেনে আপোনালোকে আহিব লাগিছিলে কিন্তু বেলেগে অহাৰ পাছতো আপোনালোকৰ চকুটো ডাঙৰ হৈছে কি মানে আচৰিত দেই নালাগে কাৰণ নাজিৰাৰ নিচিনা নাজিৰা নহয় মানে ন মাটি যিটো মছজিদ সন্তকৰ মছজিদ সেই মছজিদত হিন্দু মুছলিম বুলি কোনো কথা নাছিলে সেইটো টাইমত মানুহ কেনেকৈ নিজৰ জান বচাব এনেকৈ তেওঁলোকে হিন্দু মানুহে বোলে মছজিদত আশ্ৰয় লৈ আছিলে গতিকে ইয়াতকৈ আৰু ডাঙৰ পাৰ্থক্য নালাগে আপোনালোকে আৰু মানে হিন্দু মুছলিম কৰি থাকিব নালাগে কাৰণ